guys, welcome and welcome back to my channel. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে? মই দৰ্শনা পুনৰবাৰ আপোনালোকৰ কাৰণে এটা বহুত বেছি ইম্পৰ্টেন্ট টপিক লৈ আহিছো। যিহেতু এতিয়া আমাৰ গোটেই দেশখনে কোভিড-19 ৰ দৰে ইমান ডাঙৰ এটা মহামাৰীৰ লগত যুদ্ধ কৰি আছে আৰু এইখিনি সময়ত যদি মই আপোনালোকৰ কামত অহা টপিক এটাৰ ওপৰত মানে আপোনালোকে জানিবলগীয়া টপিক এটাৰ ওপৰত যদি ভিডিও বনাও নিশ্চয় আপোনালোকৰ সহায় হ'ব আৰু মোৰো অকমান মনটো ভাল লাগিব যে মই আপোনালোকক কৰবাত নহয় কৰবাত অকমান হলেও সহায় কৰিব পাৰিছো। আৰু চাওক এই কোভিড-19 ৰ বহুত কেইটা লক্ষণ আছে আৰু বহুত কিবা কিবি লক্ষণে আমাক দেখা দিছে মুঠতে যে আমি ক'ব নোৱাৰো যে আমাৰ জ্বৰ হলে আমাৰ সৰ্দি হলে আমাৰ কোভিড-19 হ'ব। আমি তেনেকৈ ক'ব নোৱাৰো কোনো এটা এনেকুৱা পাৰ্টিকুলাৰ বেমাৰ নাই যোনটো হলে কোভিড হ'ব, কাৰণ কোভিডৰ বহুত কিটা লক্ষণ আছে আৰু কিছুমান এনেকুৱা আছে যে কোনো লক্ষণে নাই কিন্তু কোভিডত আক্ৰান্ত। তো তেনেকুৱাও আছে। কোভিডৰ লক্ষণ কেইটাৰ ভিতৰত প্ৰধান লক্ষণটো হ'ল অক্সিজেন লেভেলটো কমি যায় আমাৰ। মই যিমান কোভিড আক্ৰান্ত ৰোগীৰ লগত কথা পাতিছো বা যিমান চিনাকিৰ ভিতৰত কোভিড হৈছে মানে মোৰ চিনাকিৰ ভিতৰত বহুতৰে প্ৰধান প্ৰবলেমটো হ'ল অক্সিজেন লেভেলটো কমি যায়। আৰু আপোনালোকে সদায় দেখিয়ে আছে নিউজত যে হস্পিটেলবোৰত অক্সিজেনৰ অভাৱ হৈ গৈছে, মানে অক্সিজেন নোপোৱা হৈ গৈছে, এনেকুৱা অৱস্থা হৈছে, মানে ইমান ৰোগী কোভিডত আক্ৰান্ত হৈছে। তো যিহেতু আমি গম পাইছো যে অক্সিজেন লেভেলটো কমি যায় কোভিড হলে, বহুত মানে 70-80% মানুহৰে অক্সিজেনৰ সমস্যাটো হয় কোভিডত আক্ৰান্ত হলে। তো সেইকাৰণে মই আজি এটা আপোনালোকৰ লগত এনেকুৱা এটা টপিক লৈ আহিছো, এনেকুৱা এটা যন্ত্ৰ লৈ আহিছো যিটোৰ দ্বাৰা আপোনালোকে ঘৰতে অক্সিজেন লেভেলটো জুখিব পাৰিব আৰু সেইটো হ'ল এইটো পালছ অক্সিমিটাৰ। এইটো এটা যন্ত্ৰ বুলিয়ে কৈছো মই। এইটোৰ দ্বাৰা আপোনালোকে ঘৰতে অক্সিজেন লেভেলটো চাব পাৰিব। কেনেকৈ চাব পাৰিব, ক'ত পায়, কিমান দাম, গোটেইখিনি ভিডিঅ'টোত ক'ম। ভিডিঅ'টো শেষলৈ চাই থাকক। যদিহে আমাৰ অক্সিজেন লেভেলটো একেবাৰে কমি যায় তেতিয়াহে আমি উশাহ নিশাহ লোৱাত মানে প্ৰব্লেম পাওঁ, কিন্তু যদিহে আমাৰ অক্সিজেন লেভেল ধৰক 90 বা 89 থাকে তেতিয়া আমি গম নাপাওঁ। কিন্তু যদিহে এই যন্ত্ৰটো আমাৰ ঘৰতে থাকে তেতিয়া আমি গম পাব পাৰোঁ যে আমাৰ কিমান কমিছে, কিমান থাকিব লাগে। এনে 94ৰ আপ থাকিলে ভাল অক্সিজেন লেভেলটো, তথাপিও 90ৰ আপ থাকিলে হৈ যায়, কিন্তু 90ৰ যেতিয়া তলত নামিব অক্সিজেন লেভেলটো তেতিয়া আমাৰ কাৰণে অকণমান বিপদ। আৰু সেইটো আমি গম পাব পাৰোঁ ঘৰতে বহি, কাৰণ আমি সদায় হস্পিটেললৈ যোৱাটো এতিয়া পচিবল নহয়, সদায় আমি অক্সিজেন লেভেল চেক কৰিব যোৱাটো, যিহেতু কোভিডৰ ইমান বেয়া পৰিস্থিতি। তো ঘৰতে যদি আমি চেক কৰিব পাৰোঁ সেইটোৱে ভাল। তো এইটো এতিয়া কেনেকৈ ইউজ কৰে, কি কৰে, গোটেইখিনি কম। তাৰ আগতে কৈ লৈছোঁ এইটো আপুনি 1000ৰ পৰা 1300-1400 টকাৰ ভিতৰত পাই যাব, সকলোতে বেলেগ বেলেগ দাম। আৰু এইটো মেডিকেল ষ্ট'ৰবোৰত পাই যাব বা দোকানতো পাব পাৰে, কিন্তু মেডিকেল ষ্ট'ৰবোৰতো পাই যাব, ফাৰ্মাচীবোৰতো পাই যাব। আপোনালোকে সকলোৱে কিনি ল'ব, দামটো 1000ৰ পৰা 1400ৰ ভিতৰত পাই যাব। আৰু এইটো অনলাইনো কিনিব পাৰে, আপোনালোকে অনলাইনো পাৰচেছ কৰিব পাৰে। অনলাইনত দামটো অকণমান বেছি আৰু 200-300 কিবা অকণমান বেছি ল'ব, কিন্তু অফলাইনত অকণমান দামটো কমত পাব। তো আপোনালোকে এইটো ল'ব। আৰু এইটো মই এতিয়া ইউজ কৰি দেখাম। প্ৰথমতে এইটো ইউজ কৰাৰ আগতে মই হাতখন চেনিটাইজ কৰি লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ, তেতিয়া গম পাব এইটো কেনেকৈ ইউজ কৰে, কি কৰে। এইটো হ'ল, এইটোৰ নামটো হ'ল পালছ অক্সিমিটাৰ। এইটোত পালছো চেক কৰিব পাৰি আৰু অক্সিজেন লেভেলটো কিমান হৈ আছে, কি হৈ আছে। তো আমাৰ হাতত যদি এনেকুৱা কিবা নেইল পেইণ্ট জাতীয় বস্তু থাকে তেতিয়াহ'লে আমি এইটো ৰিমুভ কৰি ল'ব লাগে। তো মোৰ যিহেতু এইখন হাতত নেইল পেইণ্ট আছে, মই এইখন হাত ইউজ কৰিম। নেইলটো ক্লিন হ'ব লাগে আৰু যিহেতু একো লেতেৰা নাথাকে হাতত, সেইকাৰণে মই চেনিটাইজাৰ ইউজ কৰিলোঁ। আৰু যদি আপোনালোকৰ হাতখন লেতেৰা হৈ আছে বা ধৰক দুইখন হাততে নেইল পেইণ্ট আছে, আপোনালোকে নেইল পেইণ্টখিনি আগতে ৰিমুভ কৰি ল'ব, তাৰপিছত হাতখন ভালকৈ চেনিটাইজ কৰিব, তাৰপিছত এইটো ইউজ কৰিব পাৰে। আৰু ইয়াতে এটা বাটন আছে, মোৰ এতিয়া প্লাষ্টিকখন আছে কাৰণে আপোনালোকে দেখা পোৱা নাই। এইটো বাটন, এই বাটনটো আগতে ক্লিক কৰি মই এইটো অন কৰি লৈছোঁ। চাওক, এইটো পালছ অক্সিমিটাৰ বুলি আহি গৈছে। আৰু এইটো মই এতিয়া এনেকৈ দিছোঁ। ইয়াতে এটা ৰেড কালাৰ লাইট আছে, দেখিছেনে? এই লাইটটোত মই নেইলটো এনেকৈ উল্টা কৰি দিম। নেইলটো উল্টা কৰি দিছোঁ, তাৰপিছত এইটো চাই থাকিব, এতিয়া আহিব। এইটো মোৰ 97 আছে, এয়া এই চাওক, এইটো 97 আছে। 94 প্লাছ থাকিলে কিন্তু কোনো কথাই নাই, 94 প্লাছ থকা মানে আপুনি নৰ্মেল। আৰু যদিহে 90তকৈ বেছি কমি যায় তেতিয়া ডক্তৰৰ পৰামৰ্শ ল'ব। তো এইটো ঘৰত থাকিলে ভাল, যিহেতু আমি সহজে এইটো চাব পাৰোঁ। মোৰতো এতিয়া 97 দেখাইছে, এয়া ইয়াতে আছে, এইটো 97 দেখাইছে, 97 হৈয়ে আছে। এতিয়া মই দীক্ষিতাক কৰি চাম তাইৰ তাত কি দেখুৱাই। আহা এইফালে।
তাই তাত কৰি দেখুৱাম হাতখন আগত চেনিটাইজ কৰি লওঁ নেইল পেণ্ট আছে নেকি হাতত নাই এইটো খুব ভাল বস্তু হয় আপোনালোকৰ ঘৰত যদি বিখাব নিবিখায় আপোনালোকৰ যদি ঘৰত নাই প্লিজ আপোনালোকে কিনিব বহুত বেছি ইম্পৰ্টেণ্ট বস্তু হয় আৰু যদি আপোনালোকৰ ঘৰত ধৰক COVID-19 পেচেণ্ট আছে মানে কি কৰোণা হোৱা পেচেণ্ট আছে বা ধৰক কাৰোবাৰ ঘৰৰ কোনোবা সদস্যৰ কাহ চৰ্দি এইবোৰ হৈ আছে তেতিয়াতো এইটো মষ্ট ইম্পৰ্টেণ্ট হয় এইটো ঘৰত থাকিবই লাগে দিনটোত দুবাৰকৈ হ'লেও চেক কৰিব আৰু যেতিয়া অক্সিজেন লেভেল কমা যেন পায় ডক্তৰৰ পৰামৰ্শ ল'ব বা নাই নিবিখায় এনেকৈ দিয়া এতিয়া মই ডিক্সিটাৰটো সোমাই দিছোঁ তাইৰ কিমান আছে চাওচোন মোৰ কি এটা এক্সাম্পল হৈ আছে তাইৰো 97 দেখাইছে মোৰ যেটো দেখাইছিল তাইৰো 97 দেখাইছে এটো আমাৰ দুইজনীৰে নৰমাল আছে মই চেক কৰিলো তাইৰো চেক কৰিলো আমাৰ দুইজনৰে 97 লৈছে আপোনালোকে দেখা পালে আমাৰ ভয়ৰ কাৰণ নাই অক্সিজেন লেভেল আমাৰ ঠিকে আছে আৰু আপোনালোকৰ যদি 94 ৰ আপ থাকে তেতিয়া হলেতো একদম নৰমাল আৰু যদি হে 94 ৰ অকমান তলতো থাকে মানে 90 ৰ ওপৰত 94 ৰ ভিতৰত তেনুকা যদি থাকে তেতিয়াও বেছি বৰ বেছি এটা ভয়ৰ কাৰণ নাই যদি হে 90 ৰ তলত নামি যায় প্লিজ আপোনালোকে ডক্টৰৰ পৰামৰ্শ ল'ব আৰু আজিৰ ভিডিওটো ইমানে আছিল যদি হে আজিৰ ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব মোৰ কামটো তাই কৰিলে আচ্ছা বাই আৰু এই ভিডিওটো যিমান পাৰে শেয়াৰ কৰক কাৰোবাৰ নহয় কাৰোবাৰ অকমান যদি সহায় হয় মোৰো মনটো ভাল লাগিব ন তো ইয়াই বাই বাই নেক্সট ভিডিওত লগ পাম